আমাৰ ঘৰত দুখন টাৱা আছে, তথাপিও মই কেৰাহীত ৰুটি বনোৱাৰ বাবে কথা শুনিলোঁ। আচলতে আমাৰ মায়ে কথা শুনিলোঁ। জহাৰ আছাম, মই ভনিতা, মোৰ অন্য এটি ৰাতিপুৱাৰ মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান মই মটৰ ঘুগুনি বনাম, সেইটো কাৰণে এতিয়া জোখমতে পানী দি দিলোঁ আৰু কুকাৰখন অকণমান চাই লওঁ বুলি চাই আছোঁ, ক'ৰবাত কিবা লেতেৰা কিবা আছে নেকি। নহয়, মানুহখিনি কেনেকুৱা আছে যে এতিয়া মই গম পালোঁ বাৰু, সেইটো কাৰণে দেখুৱাই লৈছোঁ আপোনালোকক। কুকাৰখন চাওক কিমান লেতেৰা আছে, কিমান চাফা আছে। প্ৰতিটো কথাতে মোৰ ঘৰৰ মানুহক মাজত নানিলে হয়। মই ভিডিঅ' বনাওঁ, মই কি কণ্টেণ্টত বনাওঁ ভিডিঅ', সেইটো মোৰ ইচ্ছা, মোৰ কথা। তাত আকৌ আমাৰ ঘৰৰ মানুহক কিয় সোমাব লাগে? যিজনে কৈছে যোৱাকালি, মানুহজনে এতিয়া ভিডিঅ'টো নিশ্চয় পাইছে, চাইছেই, যে মই কৈ দিওঁ যদি মোৰ লগত কিবা অসুবিধা থাকে আহি কিনে মোক চিধা ক'ব। আমাৰ ঘৰৰ মানুহক মাতি আনি ঘৰৰ মানুহৰ ওচৰত নক'ব, কাৰণ সেয়া আমাৰ পৰিয়ালৰ মাজত বিভেদৰ সৃষ্টি কৰিব পাৰে। আৰু যিজনে মোৰ বিষয়ে তেনেকুৱা কৈছে, সেই মানুহজনে এদিন মোৰ ওচৰত আহি কিনে মোক সহায় বিচাৰিছিল। আৰু এতিয়া মই দেউতাৰ কাৰণে টিফিন বান্ধি দিবলৈ লৈছোঁ, পানী ভৰাই ল'লোঁ। আৰু ৰাতিপুৱাই যদি এইবিলাক মই দি পঠিয়াওঁ খানা চানা, তেতিয়াহ'লে গোটেই দিনটো মই আজৰি হৈ যাওঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ।